নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট ইন আছামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ লগত আলোচনা কৰিম আপোনালোকে যদি ভৱিষ্যতে এগৰাকী নাৰ্ছ হ'ব খুজিছে, এই নাৰ্ছ কোৰ্চটো কৰিলে বৰ্তমান সময়ত আপোনালোকৰ কেনেকুৱা হ'ব, বৰ্তমান সময়ত চৰকাৰী বা ব্যক্তিগত খণ্ডত ইয়াৰ প্ৰয়োজনীয়তা কিমান, চৰকাৰী খণ্ডত অথবা ব্যক্তিগত খণ্ডত আপোনালোকে জইনিং চেলাৰী কিমান লাভ কৰিব পাৰে মিনিমাম, সেই বিষয়ে আলোচনা কৰিম। গতিকে কোৰ্চ এটা আপোনালোকে কৰাৰ আগত সেই কোৰ্চটোৰ প্ৰয়োজনীয়তা কিমান বা ভৱিষ্যতে আপোনালোকে সেই কোৰ্চটোৰ জৰিয়তে নিজকে স্বাৱলম্বিতা কৰিব পাৰিবনে নোৱাৰে সেই বিষয়টো জানি লোৱাটো উচিত। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। গতিকে আপোনালোক যিসকলে মনত নাৰ্ছ হোৱাৰ সপোন বান্ধি ৰাখিছে, আপোনালোকে আমাৰ এইখন গাইডবুকৰ জৰিয়তে প্ৰিপাৰেশ্যন কৰিব পাৰিব, য'ত আপোনালোকে সম্পূৰ্ণ চিলেবাছ অনুসৰি আটাইকেইটা বিষয়ৰ কুৱেশ্যন এনচাৰ অসমীয়াতে লাভ কৰিব। এইখন গাইডবুকৰ পৰা যোৱা বছৰ হৈ যোৱা এণ্ট্ৰেঞ্চ এক্সামত 80% অধিক কুৱেশ্যন এনচাৰ কমন আহিছে। গতিকে আপোনালোক যিসকলে এই বছৰ জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেঞ্চ এক্সাম দিম বুলি ভাবিছে আৰু নাৰ্ছত চৰকাৰীভাৱে ছিট ল'ম বুলি ভাবিছে, আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে প্ৰিপাৰেশ্যন কৰিব পাৰিব। যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই, ডাউনলোড কৰি ল'ব পাৰিব। লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি মোবাইলতে পঢ়িব পাৰিব আৰু আপোনালোকৰ নাৰ্ছ হোৱাৰ সপোন পূৰণ কৰিব পাৰিব। গতিকে যিসকলে ডাউনলোড কৰি লোৱা নাই, ডাউনলোড কৰি ল'ব। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো চাওক, নাৰ্ছ হৈছে এটা এনেকুৱা পোষ্ট যিটো পোষ্ট স্বাস্থ্য খণ্ডৰ লগত জড়িত আৰু আপোনালোকৰ এই পৃথিৱীত মানুহ থকালৈকে মানুহৰ বেমাৰ হ'ব আৰু স্বাস্থ্য খণ্ডত কেতিয়াও আপোনালোকৰ স্বাস্থ্য খণ্ড নোহোৱা হৈ নাযায়। গতিকে আপোনালোকৰ আজি যিমান প্ৰয়োজন, ভৱিষ্যতে আপোনালোকৰ নাৰ্ছৰ এই পষ্টটো হওক বা স্বাস্থ্য খণ্ডৰ লগত জড়িত যিকোনো টেকনিকেল পষ্টৰ আপোনালোকৰ প্ৰয়োজনটো বাঢ়ি যাব, কেতিয়াও কমি নাযায়। গতিকে আপোনালোকে যদি নিজকে স্বাৱলম্বী কৰিম বুলি ভাবিছে, নিজকে যদি কোৰ্চ এটা কৰাৰ পিছত আপোনালোকে যদি ভাবিছে যে চাকৰিৰ কাৰণে কোনো ধৰণৰ আমি ভাবিব নলগাকৈ যাতে কোৰ্চটো শেষ হোৱাৰ পিছত চাকৰি পাব পাৰোঁ, একমাত্ৰ কোৰ্চ বুলি ক'ব পাৰোঁ, সেয়াই হৈছে নাৰ্ছ। আপোনালোকে যদি নাৰ্ছ কোৰ্চটো কৰাৰ পিছত আপোনালোকে ভৱিষ্যতে 99% আপোনালোকৰ সম্ভাৱনা থাকে আপোনালোকে যিকোনো চৰকাৰী হওক বেচৰকাৰী খণ্ডত আপোনালোকে নিয়োজিত হ'ব পাৰিব। সেইটো 99% গেৰাণ্টি দি ক'ব পাৰোঁ। 100% হয়, হ'লেও 99% গেৰাণ্টি দি আমি ক'ব পাৰোঁ যে আপোনালোকে চৰকাৰী হওক বেচৰকাৰী হওক খণ্ডত নিয়োজিত হ'ব পাৰিব কোৰ্চটো শেষ কৰাৰ কিছুদিন পিছতে। গতিকে আপোনালোকে যদি চৰকাৰী খণ্ডত নিয়োজিত হয়, তেতিয়াহ'লে আপোনালোকে ষ্টাৰ্টিং দৰমহা কিমান লাভ কৰিব। গতিকে আজিৰ তাৰিখত যদি জিএনএম নাৰ্ছ এগৰাকীৰ ষ্টাৰ্টিং দৰমহা আজিৰ তাৰিখত যদি গভৰ্ণমেণ্ট যিকোনো হস্পিটেল এখনত জিএনএম নাৰ্ছিং হিচাপে জইন কৰে, তেতিয়াহ'লে আপোনালোকে মিনিমাম চেলাৰী আপোনালোকৰ যিটো গ্ৰছ চেলাৰী হয় সেইটো মিনিমাম 34,000ৰ আশে পাশে হ'ব। গতিকে 34,000ৰ আশে পাশে হ'ব যিটো গ্ৰছ চেলাৰী হয় আজিৰ দিনত জিএনএম নাৰ্ছিং এগৰাকীৰ। কিন্তু যিহেতু আপোনালোকে 3 বছৰ জিএনএম নাৰ্ছিং কৰাৰ পিছত কোৰ্চটো কমপ্লিট কৰাৰ পিছতহে আপোনালোকে চাকৰি এটা লাভ কৰিব। গতিকে 3 বছৰ পিছত যিহেতু 26 চনত আপোনালোকৰ নতুন কমিশ্যন আছে, আপোনালোকৰ নতুন কমিশ্যন আহি আছে চেলাৰীৰ ক্ষেত্ৰত। গতিকে আপোনালোকৰ সেই চেলাৰীটো আপোনালোকে মিনিমাম 45% ধৰি ল'ব পাৰে, 45+ হ'ব আপোনালোকৰ। গতিকে 45,000তকৈ অধিক আপোনালোকে ষ্টাৰ্টিং দৰমহা লাভ কৰিব পাৰিব। কিন্তু এই ক্ষেত্ৰত প্ৰাইভেটত আপোনালোকৰ কিছু ক্ষেত্ৰত চেলাৰীটো কম হয়। ব্যক্তিগত খণ্ডত আপোনালোকে মিনিমাম 15,000ৰ পৰা ষ্টাৰ্টিং হয় আৰু ব্যক্তিগত খণ্ডত আপোনালোকৰ যিমানে এক্সপিৰিয়েঞ্চ হ'ব সিমানে চেলাৰীটো বাঢ়ি যাব। গতিকে আপোনালোকে নিশ্চয় এটা ধাৰণা লাভ কৰিব পাৰিছে। গতিকে আপোনালোকে নিজকে নিয়োজিত কৰিব পাৰিব এই কোৰ্চটো কৰাৰ পিছত আৰু আপোনালোকৰ চৰকাৰী খণ্ডত নিয়োজিত হোৱাৰ যথেষ্টখিনি চান্স থাকে, যথেষ্টখিনি কেণ্ডিডেটৰ যথেষ্টখিনি প্ৰয়োজন হয়, নাৰ্ছৰ প্ৰয়োজন হয় চৰকাৰী হস্পিটেলসমূহত। গতিকে যথেষ্টখিনি চৰকাৰী চাকৰিয়াল অন্য চাকৰিৰ তুলনাত নাৰ্ছৰ চাকৰি পোৱাত যথেষ্ট সহজ। গতিকে আপোনালোক যিসকলে এই নাৰ্ছ কোৰ্চটো কৰিম বুলি ভাবিছে এটা শুদ্ধ ডিচিশ্যন লৈছে। যিসকলে এণ্ট্ৰেঞ্চ এক্সাম দিব আমাৰ গাইডবুকখনৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব। গাইডবুক ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে। ধন্যবাদ।